ল'ৰা ছোৱালীৰ জন্মদিন আপোনালোকে ভাগৱত পাঠৰ দ্বাৰা অনুষ্ঠিত কৰক। পশ্চিমীয়া সংস্কৃতিটো এৰক। বেলুন ফুলাই, কেক বনাই, নামটো লিখি মমডাল ফু মাৰি নুমাই কটাৰীয়ে আকৌ তাৰ নামটোকে কাটি খাবলৈ দিয়া যিটো অপসংস্কৃতি আমাৰ সমাজত চলি আছে, সেইটো আপোনালোকে এৰক। কাৰণ আমাৰ মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈও ধূপ ধূনা বন্তি জ্বলাই লয়, কিন্তু আমি জীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোঁতে জ্বলা মমডাল ফু মাৰি নুমাই লয় আৰু তাৰ নামটো লিখি তাকে কাটি খাবলৈ দিয়ে। এইবিলাক অপসংস্কৃতি। পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনাৰ সংস্কৃতিয়ে আপুনি যদি জন্মদিন পাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি সেই ল'ৰাটো বা ছোৱালীজনীক তেওঁৰ জীৱন্ত অৱস্থাত শুনাই দিব পাৰে, তেওঁ পৰীক্ষিতৰ দৰে গতি পাব। তেওঁ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু সৰ্বগুণাকৰ হ'ব, ভক্তি পথত আগুৱাই যাব, শান্তি প্ৰতিষ্ঠা হ'ব। গতিকে এই মহাপুৰুষৰ আদৰ্শৰে যাতে আমি লৈ যাব পাৰোঁ।